তিতাবৰত সন্দেহজনক হত্যাকাণ্ড উৰুকাৰ নিশা মূৰত প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয় প্ৰফুল্ল ঘাটোৱাৰ নামৰ ব্যক্তিজন। তিতাবৰ নতুন মাটিগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি, মৃতদেহ লৈ ৰাইজে কৰিলে প্ৰতিবাদ। ঘটনাৰ বিৱৰণী মতে মাঘৰ বিহুৰ উৰুকাৰ নিশা প্ৰফুল্ল ঘটোৱাৰ নামৰ ব্যক্তিজনক একে গাঁৱৰে কদুৱা গোৱালা নামৰ ব্যক্তিজনে মূৰত প্ৰহাৰ কৰে আৰু ইয়াৰ ফলত ব্যক্তিজনক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ অভাৱত ব্যক্তিজন নিশা মৃত্যু হয়। তাৰ পাছতে গাঁওখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গাঁওখনৰ শতাধিক ৰাইজে মৃতদেহ লৈ অভিযুক্ত ঘৰ ঘেৰাও কৰে। তিতাবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বৰ্তমানেও পলাতক অভিযুক্তক বিচাৰি পুলিচে অভিযান অব্যাহত ৰাখিছে। তিতাবৰৰ পৰা সাজাদ আলী ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। তাৰপিছত নিপুল গোৱালাই আৰু এষাৰ কৈছিলে যে হেৰি তাৰ ভায়েকে আহি আমাৰ ঘৰত কৈছে যে মোক খুৰা বুলি কয়, খুৰা হেৰি যে কেছটো এইবোৰ মিলামিলি কৰি লওঁ আৰু আমাৰ দাদাই মান্তি হৈছে। তাৰপিছত মই বোলো ঠিক আছে দাদাক তেতিয়া ফোন এটা লগাচোন। তাৰপৰা সি ফোনত কৈছে ঠিক আছে মই পইচা 1 লাখ টকা লাগে, পইচা লৈ যা আৰু কেছটো উঠাই দে, মই যিমান ট্ৰিটমেণ্ট কৰিব লাগে মই কৰিম। 1 লাখ টকা দিছিলে, 1 লাখ টকা দিছিলে আৰু মই সেইটো সেই বাক্যটো কৈ মই ডাইৰেক্ট গাঁওবুঢ়াৰ ওচৰত গ'লোঁ। গাঁওবুঢ়াৰ ওচৰতো ক'লোঁ যে এনেকৈ তেনে কৈছে। তাৰপৰা মই মাধৱপুৰ আমাৰ অচি ছাৰকো কৈছোঁ আৰু ভায়েককো লগত লৈ গৈছোঁ আৰু তাৰ যিটো মোবাইলৰ ৰেকৰ্ডিং সেইটো শুনুৱাই দিছোঁ। সি নিজৰ একদম খুদ হেৰিত কৈছে যে মই 1 লাখ টকা দিম আৰু কেছটো উঠাই দিয়ে। আৰু যদি সি মানুহটোক মৰাই নাই তেতিয়া 1 লাখ টকা দিবলৈ সি কেনেকৈ তেতিয়া আগবাঢ়ি আহিছে। মাৰি দিছিলে চিন্তি নাছিলে নি? ডক্টৰে কি কৈছে এতিয়া? চিন আছিলে, পষ্টমৰ্টম কৰিলে, পষ্টমৰ্টম কৰি আনিলোঁ আৰু বেক চাইডে তাৰ গোটেই ব্লাড জমা হৈ গ'ল। মূৰটো অলপ ফাটিছিলে কিন্তু ব্লাডটো ওলাব নোৱাৰিলে, তাতে ব্ৰেইনতে ব্লাডটো মানে গোট মাৰি দিলে। ঠিক আছে, এতিয়া সুন্দৰ হৈছে গোটেই।